গুৱাহাটী মহানগৰীত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। একাংশ উন্মাদ লোকৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হৈছে। ঘটনা গুৱাহাটীৰ মাজমজিয়াৰ পাণবজাৰত একাংশ লোকে দুজন যুৱকক চোৰৰ সন্দেহত প্ৰথমতে আবদ্ধ কৰিছিল। তাৰপিছত প্ৰায় 100জনীয়া এটা দলে এই যুৱক দুজনৰ ওপৰত আক্ৰমণ কৰে। প্ৰথমতে তেওঁলোকক এটা খুঁটাত বান্ধি লয়। খুঁটাত বান্ধি তেওঁলোকৰ মূৰত ইটাৰে প্ৰহাৰ কৰে, লাঠিৰে প্ৰহাৰ কৰে, ৰডেৰে প্ৰহাৰ কৰে। ৰক্তাক্ত অৱস্থাত তেওঁলোকক তাত পেলাই থৈ যায় আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। কিন্তু আৰক্ষীয়েও অতি ৰহস্যজনকভাৱে সেই যুৱক দুজনক, যি দুজনক আহত হৈছিল, আহত যুৱক দুজনক চিকিৎসালয়লৈ নিনিলে, তেওঁলোকক তাতে এৰি থৈ যায় আৰু পৰৱৰ্তী পৰ্যায়ত এজন যুৱকৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ কাৰণে তাতেই তেওঁৰ মৃত্যু হৈছে আৰু আনজন যুৱকৰ অৱস্থা অতি সংকটজনক। প্ৰশ্ন উত্থাপন হৈছে যে ঘটনাস্থলীৰ পৰা যুৱক দুজনক আৰক্ষীয়ে কি কাৰণত চিকিৎসালয়লৈ নিনিলে, সেইটো এটা ডাঙৰ কথা। আৰু চিকিৎসালয়লৈ নিনিয়াৰ কাৰণেই এজন যুৱকৰ মৃত্যু হৈছে, আনজন যুৱকৰ অৱস্থা অতি সংকটজনক। গুৱাহাটীৰ মাজমজিয়াৰ পাণবজাৰত সংঘটিত হ'ল এই ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা।